নমস্কাৰ মই মৌজি বন্ধুসকল পুলকতে স্বাগতী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক আৰু গৰমক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যবাসীক সতৰ্ক হৈ থকাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গৰমক লৈ এইবাৰ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যবাসীক সতৰ্ক হৈ থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। নিয়মিত ধৰণে আৰু পৰ্যাপ্ত পৰিমাণে পানী সেৱনৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লগতে থলুৱা ফল মূল আৰু প্ৰাকৃতিক পানীয় সেৱন কৰাৰ আহ্বান। অতি প্ৰয়োজনীয়তাত ৰ'দত বাহিৰলৈ ওলালে সাৱধানতা অৱলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। গৰমৰ মাজতে বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা মানুহৰ শৰীৰত। জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি ৰোগে দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। আৰু প্ৰয়োজন সাপেক্ষে নিশ্চিন্ত মনে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লগতে এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰইও জাৰি কৰিছে বিশেষ সতৰ্কবাণী। গৰমৰ পৰা হাত সাৰিবলৈ সঘনাই সেৱন কৰক বিশুদ্ধ খোৱা পানী। ফলৰ ৰস, ডাব, নাৰিকলৰ পানী সেৱন কৰক। আইচক্ৰীম, কোল্ড ড্ৰিংকছ জাতীয় শীতল পানীয় পৰিহাৰ কৰক। আৰু বাহিৰলৈ ওলালে কপাহী কাপোৰ পৰিধান কৰক। ৰাজ্যবাসীক এই আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, নীতিন গাডকাৰীৰ E20 পেট্ৰলত প্ৰথমটো আঘাত। চুবুৰীয়া দেশ ভূটানে ভাৰতৰ নতুন E20 পেট্ৰল ল'বলৈ অস্বীকাৰ কৰিছে। E20 পেট্ৰল ক্লিন ফুৱেল সূত্ৰৰ বাহিৰত বুলি দাবী ভূটানৰ। দ্য ভূটানিজ ৱেবছাইটৰ উদ্ধতিৰে ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাৰ্তা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ জাল নোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাক এনকাউণ্টাৰ অসম আৰক্ষীৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই গুলীয়ালে অসম আৰক্ষীয়ে। জাল নোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাক এনকাউণ্টাৰ আৰক্ষীৰ। গুৱাহাটী মহানগৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে অজয়ক। আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল ধৃত অজয়ে। আৰু সৌ ভৰিত গুলী লাগিছে অজয় বিশ্বকৰ্মাৰ। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চমুকৈ GMCHত চিকিৎসাধীন অজয় বিশ্বকৰ্মা। উল্লেখযোগ্য যে বুধবাৰে নিশা 6 মাইলৰ নাগালেণ্ড হাউচৰ সমীপত জালনোটসহ গ্ৰেপ্তাৰ হৈছিল অজয়। আৰু অজয়ৰ সৈতে গ্ৰেপ্তাৰ হৈছিল দেৱজিৎ দেউৰী নামৰ আন এজন সৰবৰাহকাৰী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত পুনৰ সোমাব অৰুণোদয় আঁচনিৰ ধন। সাজু কৰক আপোনাৰ বেংক একাউণ্ট। 1 আগষ্টৰ পৰা বেংক একাউণ্টত পুনৰ সোমাব অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্যজুৰি শীঘ্ৰেই চলিব সমীক্ষা। এইবাৰ বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ ৰাজ্যজুৰি চলিব সমীক্ষা। বহু হিতাধিকাৰীৰ নাম এইবাৰ কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। আৰু লগতে বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগসকলক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। 1 আগষ্টৰ পৰা ধন লাভ কৰিবলৈ সাজু হওক ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী। পৰৱৰ্তী খবৰ, অসমত পুনৰ নগাৰ দপদপনি। এইবাৰ নগাই লোকপিয়লৰ জৰীপ আৰম্ভ কৰিছে অসমৰ মাটিত। খিলঞ্জীয়া অসমীয়াৰ প্ৰতি আহিছে চৰম ভাবুকি। অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন।
খিলঞ্জীয়া অসমীয়াৰ প্ৰতি আহিছে চৰম ভাবুকি। অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন। গোলাঘাটৰ সৰুপথাৰৰ কেইবাখনো গাঁৱত এইবাৰ নগাৰ দপদপনি। উৰিয়ামঘাটৰ অসমীয়া গাঁৱত নগাই আৰম্ভ কৰিছে লোকপিয়লৰ জৰীপ। চেতিয়াগাঁও ১ নং শান্তিপুৰ আৰু মাজগাঁৱত নগাই কৰিছে জৰীপ। অসমীয়া লোকৰ ঘৰত নগাই লিখি থৈ গ'ল জৰীপৰ নম্বৰ। নগা প্ৰশাসনৰ এনে কাৰ্যত জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। নগাই লিখি থৈ যোৱা জৰীপ নম্বৰ মচি দিয়াৰ হুংকাৰ। সীমান্তত CRPFৰ ভূমিকাক লৈও ক্ষুণ্ণ হৈ পৰিছে চুতীয়া ছাত্ৰ সন্থা। উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। কোনো কাৰণতে নাগালেণ্ডৰ এই আগ্ৰাসন চলিবলৈ দিয়া নহ'ব, এই মন্তব্য বিধায়ক বিশ্বজিৎ ফুকনৰ। আৰু সীমান্তবাসীক নাগালেণ্ডৰ লোকপিয়লত সহযোগ নকৰিবলৈ আহ্বান বিধায়কগৰাকীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভয়ংকৰ ঘটনা। জ্বৰত আক্ৰান্ত ৰোগীক দিয়া হ'ল বৃক্ক ৰোগৰ বেজী। GMCHত প্ৰশিক্ষণৰত নাৰ্ছৰ ভয়ংকৰ কাণ্ড। পুনৰ বিতৰ্কত GMCH। জ্বৰত আক্ৰান্ত ৰোগীক এইবাৰ দিয়া হ'ল বৃক্ক ৰোগৰ বেজী। GMCHত প্ৰশিক্ষণৰত নাৰ্ছৰ ভয়ংকৰ কাণ্ড। বেজী দিয়াৰ পিছতে ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱনতি। কবিতা ডেকা নামৰ এগৰাকী ৰোগীক দিলে বৃক্ক ৰোগৰ বেজী। আৰু এই ঘটনাৰ পিছতে দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে নাৰ্ছগৰাকীক। মীনাক্ষী দুৱাৰৰ অধীনত ইণ্টাৰ্ণশ্বিপ কৰি আছিল এই নাৰ্ছগৰাকীয়ে। GMCHৰ মহিলা ৱাৰ্ডত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। আজি সোণৰ দাম কিমান সলনি হৈছে চাওঁ আহক। moneycontrol.com তথ্য অনুসৰি আজি গুৱাহাটীত 22 কেৰেট সোণৰ প্ৰতি গ্ৰামত দাম হৈছে 13,386 টকা। 24 কেৰেটৰ দাম হৈছে 14,614 টকা। আৰু শুকুৰবাৰে গুৱাহাটীত 22 কেৰেট সোণৰ প্ৰতি গ্ৰামত দাম আছিল 13,365 টকা। 24 কেৰেটৰ দাম আছিল 14,591 টকা। সেই অনুসৰি এতিয়া 22 কেৰেটৰ সোণত প্ৰতি গ্ৰামত আজিৰ দিনটোত 21 টকা হ্ৰাস পাইছে। আৰু ইয়াৰ বিপৰীতে 24 কেৰেটত কালিতকৈ আজি 23 টকা হ্ৰাস পাইছে। হ্ৰাসৰ তাৰিখ বৃদ্ধি, ইয়াত সামান্য টাইপিঙৰ ভুল হৈছে, বৃদ্ধি নহয় হ্ৰাস পাইছে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা চিকিৎসাৰ নামত শিক্ষক শিক্ষয়িত্ৰীয়ে দিব নালাগে 1 টকাও ধন। বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব শিক্ষক শিক্ষয়িত্ৰীয়ে। চৰকাৰে শিক্ষাগুৰুৰ বাবে আনিলে নগদবিহীন চিকিৎসা আঁচনি। চিকিৎসাৰ নামত এতিয়াৰ পৰা শিক্ষক শিক্ষয়িত্ৰীয়ে দিব নালাগে 1 টকাও ধন। বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব শিক্ষক শিক্ষয়িত্ৰীয়ে। চৰকাৰে শিক্ষাগুৰুৰ বাবে আনিলে নগদবিহীন চিকিৎসা আঁচনি। মুখ্যমন্ত্ৰী শিক্ষক কেছলেছ চিকিৎসা যোজনা বিজেপি চৰকাৰৰ। আৰু শিক্ষকৰ পৰিয়ালেও লাভ কৰিব এই বিনামূলীয়া চিকিৎসাৰ সুযোগ। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ বাবে এই আঁচনি আনিছে বিজেপি চৰকাৰে। আৰু ইয়াৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব শিক্ষকসকলে। উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কৰিলে এই ডাঙৰ ঘোষণা। অহা 8 জুলাইত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই আঁচনিখনৰ কৰিব শুভ উদ্বোধন।